আজি আমি ডিনাৰত খাবলৈ ওলাইছোঁ গাহৰি আৰু গাহৰিটো আজি আমি বিলাহী পিঁয়াজ আৰু আলুৰ সৈতে বনাম ধুনীয়াকৈ আৰু বেলেগ একো নাই লাই শাকৰ ছিজনো গ'ল সেইকাৰণে ভাবিছোঁ বিলাহীৰ সৈতে বনাওঁ ধুনীয়াকৈ আৰু 3 মাহ দিন হৈ গ'ল গাহৰি নোখোৱা কাৰণ লিজাহঁতৰ দদগাঙৰ কিবা নিয়ম আছিলে সেইকাৰণে আজি তেহেঁতৰ নিয়ম শেষ হ'ল আৰু এতিয়া আমি গাহৰি বনাবলৈ পুৰা আনি লৈছোঁ আৰু খাবহে লাগে আজি আৰু তো একদম অফিচৰ পৰা আহিয়ে দুইজনীয়ে গাহৰি বনাত লাগি গ'লোঁ লাইট গুচি গৈছিলে মাজতে আকৌ আহিলে ফ্লাছ জ্বলাই জ্বলাই ভিডিঅ' কৰিছোঁ ইয়াৰ গাহৰি একদম কেৰাহীত দি দিলোঁ আলুগুটি পিঁয়াজৰ সৈতে পুৰা লৰাই আছোঁ তাৰপিছত অলপ ৰেড চিলি দি দিছোঁ আমি আজি দুইজনীয়ে গাহৰি বনাই আছোঁ দেখাই দিয়া কি বনাইছে দেখাই দিয়া বৌ কেনেকুৱা বনাইছে এইটো দেখাই দিয়া এইটো খাবলৈ যে ইমান টেষ্টি হৈছিলে ন তো মই ভাত হোৱাৰ লগে লগে উলিয়াই লৈ খোৱাতহে লাগিছোঁ আৰু গাহৰিটো যে এই পিচটো খাইছে মই ইমান ভাল পাওঁ আজিলৈ খাওঁ মই বাই বাই